নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকৰ সন্মুখত মই কেইটামান মোৰ নগাঁও ঢিঙৰ বেচামাৰী গাঁৱৰ ফাৰ্মখন যিখন, সেইখনত কিছুমান বৰ পোৱালি আমাৰ ছাগলীবিলাকৰ বাবে জগিছে। সেই পোৱালিবিলাকত চেলৰ কাৰণে, বুকিঙৰ কাৰণে আমি এই ভিডিঅ'টো আজি আপলোড দিছোঁ। তো এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে দেখিব ইয়াৰ ব্লাড লাইনটো সব যেতিয়া আমি ছাগলীটো দিম তেখেত সব কোৱা হ'ব। কাৰণ সুন্দৰৰ জীয়েক পুতেকখন হয়। এবাৰ এখন ফাৰ্মত থকা মেলটোৰ নাম হৈছে সুন্দৰ, সুন্দৰে জীয়েক পুতেকখন হয়। তো ইয়াত আপোনাৰ টোটেল 6টা পোৱালি আছে চেলৰ কাৰণে। তাত 4টা মেল আছে, 2টা ফিমেল আছে। এই উঠ উঠ উঠ, এই যা 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 যা, হেই হেই যা। তো আপোনালোকে কোনোবাই যদি মানে ইয়াৰ পৰা বুকিং কৰোঁ বুলি ভাবে তো আপোনালোকে বুকিং কৰিব পাৰে। কাৰণ ইয়াৰ পৰা অলৰেডি 2টা পোৱালি বুকিং হৈ গৈছে। ভিডিঅ' ডালা আগতেই ইয়াৰ পৰা 2টা পোৱালি বুকিং হৈ গৈছে। তো ইয়াৰ মাজত যদি কোনোবাই ভাবে কি ইয়াৰ পৰা বুকিং কৰিম, তো আপোনালোকে নিশ্চয় ইয়াত কণ্টেক্ট কৰিব মোক কণ্টেক্ট কৰিলে আপোনালোকে বা হকদাক কণ্টেক্ট কৰিব, হকদাৰ নম্বৰটো দিম। তো ইয়াৰ পৰা আপোনালোকে বুকিং কৰি পেলাই আপোনালোকে ইয়াৰ পৰা ছাগলী পোৱালি ল'ব পাৰিব। তো মই আপোনালোকক আকৌ এবাৰ ক'ব বিচাৰোঁ জেগাখিনিৰ নাম। জেগাখিনি হৈছে নগাঁও ডিষ্ট্ৰিক্টৰ ঢিং বেচামাৰী, আৰু গাঁওখনৰ নাম হৈছে বেচামাৰী। আৰু এনে কোনোবাই বহুত প্ৰায় মানুহে জানে সিদ্দিক ডক্টৰ বুলি ক'লে। হকদাৰ দেউতাকৰ নাম তেখেত সিদ্দিক ডক্টৰ আছিলে। তেখেত মৰিগাঁও ডিষ্ট্ৰিক্টৰ এজন ডাঙৰ ডক্টৰ আছিলে, মানুহৰ ডক্টৰ হয়, হিউমেনৰ। তো তেওঁ মাজু পুতেক যিটো মানে মোৰ বন্ধু মিয়াজুল হক, তেখেতৰ ঘৰত এই ফাৰ্মখন আছে। আৰু আপোনালোকে পোৱালিখিনি কোৱালিটি দেখিবই। মহাৰাষ্ট্ৰত যেনেকুৱা আপোনালোকে বিচাৰি হাবাদুৰি খাব, সেনেকুৱা ছেম কোৱালিটি মানে আমাৰ অসমতে আপোনালোকে পাব। এতিয়া আপোনালোকে দেখিছে এইটো হ'ল মেল পোৱালি, সেইটো মেল পোৱালি, সিফালে এইটো সেইটো কিমান ধুনীয়া মেল পোৱালিকেইটা আপোনাৰ চেহেৰা। তো এনেকুৱা মেল পোৱালি আপোনালোকে মহাৰাষ্ট্ৰৰ পৰা যায় দৌৰি আনিব নালাগে, ইয়াতে পাব আৰু জেনুইন ৰেটত পাব। এনেকুৱা নহয় কি আপোনালোকৰ বহুত টকা লোৱা যাব, এনেকুৱা জেনুইন ৰেটত পাব। কিন্তু এটা কথা মই আপোনালোকক কওঁ, বৰ সদায় এটা কথাই মনত ৰাখিব, বৰ সদায় ডাইটৰ ওপৰতহে বৰটো হয় কাৰণ আপোনালোকে জানে ইয়াৰ মানে খানাটো কনজিউম কৰা ইয়াৰ শক্তি বেছি, সেইকাৰণে সদায় ইহঁতে ৱেট গেইনটো বেছি লয়। তো খানা কনজিউম কৰা শক্তিটো সেইটো হিচাপে ইহঁতে খানাও খায়। মানে যিটো খানা খাব, খানাটোৰ লগত দানাটো সিহঁতক এক্সট্ৰাকৈ লাগে। দানাটো দিলেহে আপোনাৰ বৰে ৱেট গেইনটো খুব ধুনীয়া লয়। বাকী বাপেকক আপোনালোকৰ আগৰ ভিডিঅ'ত দেখিছে, মায়েহঁতকো দেখিছে, সেইকাৰণে দেখুওৱা নাই। আৰু এনেই হাই হুলস্থুল লৈ থাকিব, দৌৰে থাকে। পোৱালিখিনিয়ে বেচিব লাগে যিহেতু, সেইকাৰণে পোৱালিখিনি ভিডিঅ' দিছোঁ। তো আপোনালোকে চালে মোক ফোন কৰিব, এই নম্বৰটো ইয়াত দি দিম, আপোনালোকে ফোন কৰিব। থেংক ইউ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। আৰু কণ্টেক্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল। থেংক ইউ অল দ্য বেষ্ট।